জানিবলৈ দিছে। পুৰণীয়া আঞ্চলিক ২৭ সংখ্যক এই বহাগী উৎসৱত প্ৰতি বছৰে আমি এই উৎসৱটি পালন কৰি আহিছোঁ। এইবেলেও পুৰণীয়া আঞ্চলিক অৰ্থাৎ ডাকুৱা আঞ্চলিক নৱমিলন শিৱ মন্দিৰৰ দৌল উৎসৱৰ লগত সংগতি ৰাখি প্ৰতি বছৰে আমাৰ এই বহাগী উৎসৱটি আমি উদযাপন কৰি আহিছোঁ। এইবেলেও আমি তিনিদিনীয়া কাৰ্যসূচীৰে এই বহাগী উৎসৱক আমি এই পুৰণীয়া অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ আমি এই উৎসৱটি পালন কৰি আহিছোঁ। এই ক্ষেত্ৰত আমি ক'ব লাগিব যে আচলতে 1998 চনৰ পৰা আজি 2024 এই ২৭টা বছৰে এই বহাগী উৎসৱ উদযাপনটিয়ে আচলতে এই অঞ্চলৰ শান্তি সম্প্ৰীতিৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি যে আমাৰ মাজত যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যে এই সমিল মিলৰ এটা ভাৱ এই বিহু উৎসৱৰ জৰিয়তে আমি আচলতে গোটেই অসমবাসী ৰাইজলৈ এটা বাৰ্তা পঠিয়াব বিচাৰিছোঁ। বিশেষকৈ এই অনুষ্ঠানটোৰ অৰ্থাৎ এই বহাগী উৎসৱটিৰ লগত আমাৰ যিটো দৌল উৎসৱ ডাকুৱা আঞ্চলিক নৱমিলনৰ যিটো দৌল উৎসৱটোৱে এক বিশেষ এটা তাৎপৰ্য বহন কৰি আহিছে। গতিকে এই ক্ষেত্ৰত আমি আজি এই বহাগী উৎসৱ উদযাপন সমিতিৰ হৈ সমূহ অসমবাসীৰ লগতে আমি এই দৌল উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আমি আটাইলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গতিকে আজি এই মুকলি বিহুত আমাৰ যিটো জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত আচলতে আমাৰ প্ৰায় 10টা দলে ইয়াত অংশগ্ৰহণ কৰিব। ইয়াত আমাৰ বিহু দল থাকিব, তাৰপিছত ৰাভা কৃষ্টি দল থাকিব, তাৰপিছত কোচ ৰাজবংশী দল থাকিব আৰু ইফালে আমাৰ খেলাই কৃষ্টি দল থাকিব আৰু অন্যান্য বিভিন্ন কৃষ্টি দলসমূহে ইয়াত আমাক কি কৰিছে অংশগ্ৰহণ কৰিছে। আচলতে যিহেতু আমাৰ আজি জেঠৰ 2 তাৰিখ আচলতে আমি যিহেতু এই দৌল উৎসৱৰ লগত আমি সংগতি ৰাখি এই উৎসৱটি আমি তিনিদিনীয়া কাৰ্যসূচীৰে 31 বহাগ আৰু 1 আৰু 2 জেঠ এই তিনিদিনীয়া কাৰ্যসূচীৰে এই কাৰ্যসূচীভাগ আমি ৰূপায়ণ কৰি আহিছোঁ। গতিকে এই ক্ষেত্ৰত আজিৰ যিটো জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত আচলতে আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সাংস্কৃতিক দলবিলাক আহি আছে আৰু ইতিমধ্যে আমাৰ এই পুৰণীয়া আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত আমাৰ এই জনগোষ্ঠীয় সমাৰোহ কাৰ্যসূচীভাগ ৰূপায়ণ হৈছে। গতিকে এই ক্ষেত্ৰত আমি সমূহ অসমবাসী ৰাইজৰ লগতে এই পুৰণীয়া অঞ্চলৰ সমূহ ৰাইজলৈ আমাৰ তৰফৰ পৰা উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যি পুৰণীয়া আঞ্চলিক এই বহাগী উৎসৱ ২৭ বছৰ ধৰি দিলেহি প্ৰত্যেক বছৰে উলহ মালহেৰে উদযাপন কৰা হয় আৰু এই বিহুটোৰ এটা বিশেষ তাৎপৰ্য কি, এই বিহুটো আমাৰ এই যিটো নেকি ডাকুৱা আঞ্চলিক নৱমিলন শিৱ মন্দিৰ আছে, এই শিৱ মন্দিৰৰ যিটো দেউল উৎসৱ সেই দেউল উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয়। আৰু ইয়াত বিশেষকৈ আমি অকল বিহু অনুষ্ঠানটিয়ে নহয়, বিহুৰ লগত আমি সামঞ্জস্য ৰাখি বিভিন্ন জাতি জনগোষ্ঠীৰ জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ ইয়াতে উদযাপন কৰোঁ। এইবিলাক প্ৰদৰ্শন হৈছে। আপোনালোকে জানেই যে বৰ্তমান সময়ত বিভিন্ন জাতি জনগোষ্ঠীবিলাকৰ মাজত ৰাজনৈতিক প্ৰৰোচনাত পৰি ভাতৃ-ঘাতী সংঘৰ্ষৰ সৃষ্টি হৈছে। আজি আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰত বৰ্তমান ভাতৃ-ঘাতী সংঘৰ্ষৰ যি জুই, সেই জুয়ে সমগ্ৰ ভাৰতৰ লগতে বিশ্বক আকৰ্ষিত কৰিছে। গতিকে আমাৰ এই অঞ্চলত যদিও বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, ভাষা-ভাষীৰ মানুহ আছে, আমাৰ এই অঞ্চলটি খুবেই শান্তি এটা পূৰ্ণ জেগা। ইয়াত কোনো ধৰণৰ সংঘাত নাই, কোনো ধৰণৰ বিদ্বেষ নাই। একেখন মঞ্চতেই বা একেখন ফিল্ডতে আহি সকলোৱে মঞ্চতে থাকি প্ৰত্যেক জাতি জনগোষ্ঠীক সন্মান প্ৰদৰ্শন কৰি সুখে শান্তিৰে সকলোৱে জীয়াই থাকক।